পুনৰিকাক্ষং নিসিংহং দৈত্যশৰণং শিকেশং জগন্নাথং বাগীশং বদদাকং পুনশ্ৰং পুন মৰিগাং নভেটিত মহাপুৰুষীয়া আদিপন্থা সমাজ অসমৰ উদ্যোগত আৰু ১ নং মৰিগাং শাখাৰ সৌজন্যত সমূহীয়া বিবাহ সম্পন্ন। মৰিগাং নভেটি উদুলি মুদুলি, কোনোৱে খাইছে, কোনোৱে আকৌ আনন্দত মতলীয়া হৈ নাচিছে। আজিৰে পৰা মৰিগাং নভেটিত নতুনকৈ যুগ্ম জীৱন পাতনি মেলিলে বহু কেইবাগৰাকী দম্পতীয়ে। মৰিগাং নভেটিত সমূহীয়া বিবাহ। ৰভাতলিত পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণ, বেদৰ বাণীৰ লগতে সমৰ জুইক সাক্ষী কৰি সমাজক লগত লৈ সামাজিক সকলো ৰীতি নীতিৰে আজিৰে পৰা পাতনি মেলিব যুগ্ম জীৱন। বহুত ভাল লাগিছে, আনন্দ লাগিছে, ভাল লাগিছে আৰু মানুহজন নাই যে থকালে বিধৱা বিবাহ ভাগৱত সঁচাকৈ আজি দিনটো আমাৰ বাবে বহুত ভাল দিন হৈ পৰিছে। আমি বহুতখিনি আশা কৰি বহুত কেইজন ল'ৰা ছোৱালী বিয়া পলুৱাই অনাৰ পাছত বিয়া বাৰু হোৱা নাছিলে। আমি এটা লক্ষ্যত উপনীত হৈছিলোঁ, য'ত নেকি আমাৰ আগন্তুক পালনাম খাৰৰ কাৰণে আমাক মানুহ লাগে, মানে বৈবাহিক মানুহ লাগে। সেইকাৰণে আমি ৰাইজে সকলোৱে একত্ৰিত হৈ আমি যিখিনি মানুহ আমাৰ বিয়া নোহোৱাকৈ আছিল সেইখিনি মানুহক আমি সকলোৱে একমত এক বাণীৰে সৈতে সিহঁতক বিয়াখন পাতি দিছোঁ আৰু সিহঁতৰ যুগ্ম জীৱন কামনা কৰি আমি তেওঁলোকক আশীৰ্বাদ কৰিছোঁ। মৰিগাং নভেটিত মহাপুৰুষীয়া আদিপন্থা সমাজ অসমৰ উদ্যোগত আৰু ১ নং মৰিগাং শাখাৰ সৌজন্যত আয়োজন কৰা সমূহীয়া বিবাহস্থলীত বিভিন্ন প্ৰান্তৰ পৰা নিমন্ত্ৰিত আলহী অতিথিসকল অহা পৰিলক্ষিত হয়। বহুত ভাল লাগিছে, আনন্দ লাগিছে, ভাল লাগিছে আৰু আজি তাৰমানে আমাৰ ইয়াতে সমূহীয়া বিবাহ কাৰ্যসূচী এটা আৰম্ভ হৈ আছে, চলি আছে। বহুকেইজনৰ ইয়াতে বিবাহ সম্পন্ন কৰা হৈছে। আমাৰ মহাপুৰুষীয়া আদিপন্থা সমাজৰ ১ নং শাখাই আগন্তুক আহি থকা মহাপালনাম ভাগৰ উদ্দেশ্যটো ৰাখি এইসকলক তাৰমানে তাতে তেওঁলোকে যোগাযোগ কৰিব পাৰে, তেনেকুৱা এটা উদ্দেশ্য, মহান উদ্দেশ্য এটা লৈ তেওঁলোকক সমূহীয়াভাৱে সমাজে লগ লাগি ১ নং শাখাই লগ লাগি তেওঁলোকৰ সমূহীয়া বিবাহ কাৰ্য আজি সমাপন্ন কৰা হৈছে। অলৰেডি মানে ইতিমধ্যে বিবাহ কাৰ্য চলি আছে, বহুকেইজনৰ বিবাহ ইয়াতে হৈ আছে। গতিকে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকৰ এই বিবাহ কাৰ্য সম্পূৰ্ণ হওক আৰু তেওঁলোকৰ আগলৈও এনেকৈ ভকত শুশ্ৰূষা কৰিবলৈ তেওঁলোকক সুমতি সুজ্ঞান দিয়ে। এই আদিপন্থা সমাজৰ পশ্চিম মৰিগাঁও নভেটি ৰাইজে আমাৰ প্ৰায় বহুকেইখন বিয়া তেওঁলোকক ইয়াতেই আয়োজন কৰা হৈছে আৰু আয়োজনৰ উদ্দেশ্যটো হৈছে এনেকুৱা ধৰণৰ, আমাৰ আগন্তুক আহি থকা মাঘী পূৰ্ণিমাত আমাৰ এখন সদৌ অসম ভিত্তিত মহাপালনাম আয়োজন কৰা হৈছে আৰু সেই পালনামৰ উপলক্ষত তেওঁলোকসৱক এই বিবাহখন কৰি লোৱা হৈছে। তেওঁলোকেও যাতে সাধুসকলৰ গুৰু সেৱা, ভকত সেৱা আৰু কিবা পথ লৰা চৰা কৰি পেলাই ৰাইজক সহানুভূতি দেখুৱাব পাৰে, সেই উপলক্ষত এই বিয়াখিনি সমূহীয়া বিয়াখিনি আয়োজন কৰা হৈছে আৰু ইতিমুহূৰ্তত ইয়াত এতিয়া বিবাহৰ কাৰ্য চলি আছে আৰু সমগ্ৰ ৰাইজে ইয়াতে উপস্থিত আছে। মই ইয়াকে কৈ মোৰ সমগ্ৰ অসম ৰাইজে তেওঁলোকৰ প্ৰতি এই লগ্নত, শুভ লগ্নত হৰগৌৰীৰ মিলন প্ৰকাশ কৰক আৰু প্ৰভু ভগৱন্তই বৈকুণ্ঠৰ পৰা তেওঁলোকৰ প্ৰতি সুদৃষ্টিৰে চাই আশীৰ্বাদ কৰক। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে।
আমাৰ ঠিকনা মোভেল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিকৰ ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696